হেল্ল' এভৰিৱান, মিষ্টাৰ অফিচ যাবলৈকে হ'ল আৰু এনেকৈ ৰাতিপুৱা তাইৰ লগত উঠিলোঁ। উঠি কেনে যিখিনি মোৰ কৰিবলগীয়া কাম কৰিলোঁ আৰু আজি ৰাতিপুৱা আমি অকণমান সোনকালে উঠিছোঁ। সদায় বহুত দেৰিকৈ উঠোঁ, একো কামো নহয়। ভাবিছোঁ অলপ সোনকালে উঠা কৰিম, সেইকাৰণে আজিৰ পৰা ভাবিছোঁ সোনকালে উঠিম। আৰু ৰাতিপুৱা উঠাৰ পিছতে দেখিলোঁ কি যে খুৰীহঁতে আমাৰ ঘৰৰ চোতালতে কাপোৰ বাতি কাঢ়িছে। মোৰো আছে বাৰু ইয়াতে কাপোৰ, আৰু এনেকৈ ভাল লাগে যেতিয়া ধুনীয়াকৈ কাপোৰ বাতি কাঢ়ে। এনেকৈ আগতেও বাৰু আমাৰ মায়ে ঘৰত কাঢ়িছিলে, আৰু তাৰপিছত মই ভাবিলোঁ মাকো অলপ হেল্প কৰি দিওঁ। চালাড বনালোঁ বাৰু ময়ে, ঘৰৰে তিয়ঁহ, আৰু এনেকৈ আৰু অকণমান মাক হেল্প কৰি দিওঁ। আৰু টিকলিৰ মাতটো শুনিছে নহয়, মই ভইচ অভাৰ দি আছিলোঁ, তাই একেবাৰে কিবা কিবি কৈ আছে। আৰু আজি ভাতৰ খানাটো একেবাৰে চিম্পুল, পটল ফ্ৰাই, বন্ধাকবি ভাজি, আৰু লগতে আছে চালাড আৰু দালি। আৰু তাইক অকণমান ফুৰালোঁ বাৰু। এইখিনিয়ে ভিডিঅ'টো, বাই।